আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। যিসকলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ডিগ্ৰী 5th ছেমিষ্টাৰত অধ্যয়ন কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তেওঁলোকে এই ভিডিঅ'টো চাব আৰু যিসকলে ভিডিঅ'টো নাই পোৱা তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই ক'বলৈ গৈ আছোঁ যে 24 মে' তাৰিখৰ পৰা ডিগ্ৰী 5th ছেমিষ্টাৰ এক্সাম হ'বলৈ গৈ আছে আৰু এছাইনমেণ্টসমূহ অলৰেডি আহি গৈছে। আপোনালোকে যদি এছাইনমেণ্টসমূহ কৰা নাই, KK সন্দিকৈ অপেন ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ পেলাই তাৰ পৰা এছাইনমেণ্ট পেপাৰসমূহ ডাউনলোড কৰি ল'ব আৰু তাৰ পৰা আপোনালোকে কৰি থাকিব। আৰু 24 মে' তাৰিখৰ পৰা এক্সাম অনুষ্ঠিত হ'ব। যিবিলাকৰ নেকি আপোনালোকে বাহিৰত কাম কৰি আছে, তেওঁলোকে হয়তো কামত বিজি থাকিলে মানে গম নাপায় কেতিয়া এক্সাম হৈ যায়। তেনেকৈ কিছুমানে থাকি যায় বা বেক লাগি যায়, পাছত আকৌ উঠাবলগীয়া হয়। বহুত পইচা পাতিৰো খৰচ হয়। গতিকে আপোনালোকে সময়মতে ইনফৰমেশ্যনবিলাক লৈ থাকিব, সদায় ৱেবছাইটটো চেক কৰি থাকিব। বহুতে গম নাপায়, থাকি যায়। গতিকে আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে জনাই থলোঁ যে 24 মে' তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আপোনালোকে পৰীক্ষাৰ এসপ্তাহমানৰ আগত এডমিটসমূহ ওলাই ৱেবছাইটৰ পৰা আপোনালোকে এডমিটসমূহ ডাউনলোড কৰি ল'ব। সেয়াই আৰু ময়ো ডিগ্ৰী 5th ছেমিষ্টাৰত পঢ়ি আছোঁ। এইবাৰ মোৰো এক্সাম আছে। গতিকে বহুতৰ দেখিছোঁ মানে ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰৰ পৰাই কিছুমানৰ বেক লাগি থাকে। গতিকে মোৰ বাৰু এতিয়ালৈকে লগা নাই, ভগৱানৰ কৃপাত ভালদৰে পাছ কৰি গৈ আছোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ শুভেচ্ছা থাকিলে যাতে এক্সামটো ভাল হয় সেয়ে জনালোঁ। আৰু আপোনালোকে সেই ৱেবছাইটত গৈ পেলাই এছাইনমেণ্ট কৰিব আৰু এক্সামৰ বিষয়েও আপোনালোকক কৈ থলোঁ। ঠিক আছে, আজিলৈ আহিছোঁ ইমানতে। মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। বাই বাই। গুড নাইট গাইজ।